মই তোমাক এটা কথা কওঁ কওক আচলতে মই বৰ সুখী বুজিছানে বহুত সুখী বুলি কৈছোঁ নহয় আজি আমাৰ বিয়া হোৱা 15 দিন হৈছে এই 15 দিনতে মই তোমাৰ যিখিনি গম পালোঁ তোমাৰ আচাৰ ব্যৱহাৰ কথা মোৰ খোৱা বোৱাকে আদি যিখিনি তুমি যত্ন লৈছা সঁচাকৈ মই বহুত হেপ্পী মানে কৈছোঁ নহয় তোমাক মই ভাষাৰে বুজাব নোৱাৰোঁ সেইখিনি কথা তুমি যে মোৰ ইমান কেয়াৰ লৈছা নহয় তাৰ বাদে তোমাক মই বহুত ধন্যবাদ দিছোঁ সেইখিনি ধন্যবাদ দিবলগীয়া কথাই নহয় সংসাৰতো নিজৰ স্ত্ৰীয়ে সেইখিনি কাম কৰিবই লাগে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনাক সুখত ৰাখিবলৈ আৰু মোৰ ব্যৱহাৰ আচাৰ এইবিলাক যে মই যিমান পাৰোঁ মই ভাল কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ মানে মনটো তথাপিও ভৰা নাই ক'ৰবাত যে কিবা মই ভুল কৰিছোঁ নেকি সেইটোৱে মনলৈ আহি থাকে কিবা যদি ভুল কৰোঁ আপুনি মোক আঙুলিয়াইও যদি দিয়ে কিবা যদি ধমকিও দিয়ে মই কেতিয়াও বেয়া নাপাওঁ মোক আপুনি ভুলটো শুধৰাই দিব নাই তুমি তেনেকৈ ভাবিব নালাগে মই এইকেইদিনতে গম পাইছোঁ ন মই সকলোবোৰ কথা তোমাৰ চাই আছোঁ ৰেহ ৰূপ কথা বতৰা খোৱা বোৱা মোক যিখিনি যত্ন লৈছা নহয় সঁচাকৈ তোমাক কি ক'ম আৰু মই ভাষাৰে বুজাব নোৱাৰোঁ এইদৰে যদি আমি গোটেই জীৱনটো থাকিব পাৰোঁ তাতকৈ আমাক কি লাগে বাৰু কোৱাচোন হয় দিয়ক মানুহৰ সুখ যে টকা পইচাত কেতিয়াও নহয় হয় আৰু কি জানে মই এই 15 দিনত আপোনাৰ পৰা যিখিনি মৰম স্নেহ যিখিনি ভাল পোৱা পাইছোঁ আপুনি মোক যিখিনি আদৰেৰে যিখিনি কথা বুজাইছে যিখিনি কথা যেনেকৈ কৈছে মই বহুত সুখী মোক মানে এই সুখখিনিয়ে বিচাৰিছিলোঁ মই ক'ব নোৱাৰা হৈ গৈছোঁগৈ মই ইমানেই ভাল পাইছোঁ মোৰ যে এই সংসাৰখন বহুত সুখৰ সংসাৰ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোক যে সদায় এনেকৈ সুখতেই ৰাখক আৰু আপোনাকো এনেকৈ সুখতেই ৰাখক ঠিকে আছে এখন সংসাৰ বুজাবুজিহে চলে গম পাইছেনে খং লাগে একো সমস্যা সমাধান নহয় আচ্ছা ৰ'বচোন মই তোমাক এটা কথা সুধোঁ বেয়া নাপাবা কিন্তু নাপাওঁ আচ্ছা তুমি যে তোমাৰ আগৰ স্বামীক ডিভোৰ্চ দিলা কি কাৰণে দিলা ইয়াৰ আচল ৰহস্য কি বাৰু কোৱাচোন তুমি ক'ব সেই কথাটো আপোনাক মই কেনেকৈ যে ক'ম মই সোধা কথাটো যে তুমি উত্তৰ নিদিলা একো কোৱাচোন সেইখিনি বহুত কথা মোৰ বিয়াখন মা দেউতাই খুব ধুমধামেৰে বহুত আশা কৰিয়ে বহুত ভাল ল'ৰা এটা চায়ে মোৰ দেউতাই বিয়া দিছিলে কিন্তু মইহে বহুত ভুল কৰিছিলোঁ মই বৰ অহংকাৰী আছিলোঁ অহংকাৰ আৰু গৌৰৱত মানুহৰ যে সংসাৰ ধ্বংস হয় মানুহৰ ঘৰ ধ্বংস হয় মই ইয়াত তিলকৈ অনুভৱ কৰি আছোঁ মোক যেতিয়া বিয়া দিছিলে মানুহজনে মোক বহুত মৰম কৰিছিলে বহুত মোক আদৰ যত্ন কৰিছিলে কিন্তু মই সেইখিনি অকণো বুজি পোৱা নাছিলোঁ প্ৰত্যেকটো কথাত মই প্ৰশ্ন কৰিছিলোঁ কিবা যদি খুজিছিলে মই কৈছিলোঁ নিজে লৈ লওক মই কোনো কথাতে তেওঁক যত্ন কৰা নাছিলোঁ কিবা এটা বিচাৰিলে মই নোৱাৰোঁ বুলি কওঁ কিবা এটা খুজিলে মই এতিয়া যাব নোৱাৰোঁ বুলি কওঁ মই মোবাইলত ব্যস্ত থাকোঁ টিভি চিৰিয়েলত ব্যস্ত থাকোঁ মই ঘৰত যেনেকৈ থাকোঁ ছোৱালী নিচিনাকৈ ভাবিছিলোঁ বিয়াৰ পিছতো মই সেইটো স্বাধীনতাতে থাকিম কিন্তু সেইটো নহয় সংসাৰ তেনেকৈ নচলে সদায় অহংকাৰ ত্যাগ কৰিব লাগিব ঘৰত যিখিনি সুবিধা পাইছিলোঁ মা দেউতাই মোক যিখিনি আদৰ যত্ন কৰিছিলে মই সেইখিনি সুখতে মই বহুত ভুল গৈ আছিলোঁ মোৰ মানুহটোৱে মোক বহুত ভাল পাইছিলে কিন্তু মোৰ এই ব্যৱহাৰত তেওঁ অতিষ্ঠ হৈ গৈছিলে এদিন মোকো কিবা কিবি ক'লে আৰু মই সেই খঙতে নাথাকোঁ বুলি মই ঘৰলৈ গুচি আহিলোঁ ঘৰলৈ গুচি অহাৰ পিছত আৰু মই উভতি নগ'লোঁ পিছত তেওঁ ডিভোৰ্চ পেপাৰ দি দিলে আৰু চহী মাৰি গোটেই জীৱনটোৱে মই সেইখিনিতে সেই সংসাৰ সমাপ্ত কৰিলোঁ বাৰু এটা কথা নহয় কোৱাচোন আপুনিওতো প্ৰথম গৰাকী পত্নীক ত্যাগ কৰিলে কিয় কৰিলে বাৰু সেইবোৰ বহুত কথা
দিম। এই সকলোবোৰ দুখ মোৰেই। মোৰ মানুহজনী খুব ভাল আছিল, বৰ ভাল মানুহৰ ঘৰৰ ছোৱালী আছিল আৰু দেউতাই চাই চিতি বিয়া দিছিল। কিন্তু মানুহজনীয়ে মোক ইমান কেয়াৰ লয়, ইমান যত্ন লয়, কিন্তু মই মানুহজনীক কোনো কাৰণত মানে মই গুৰুত্ব দিয়া নাছিলোঁ। মানুহজনীয়ে কি খাব, কি ব'ব, কি পিন্ধিব, মই কেতিয়াও মানে গুৰুত্ব দিয়া নাছিলোঁ। আৰু মানুহজনীক মই খুব বেয়া ব্যৱহাৰ কৰোঁ। ৰাতি মই 10টা, 11টা, 12টাত আহোঁ, আহি পেলাই যা এটা কথা পাওঁ, আকৌ ভাত নাখাওঁ, ভাতৰ কাঁহী দলি মাৰি দিওঁ, তেওঁ মানে শুকাই কানে। দুখ মোৰ আছিল। মোৰ মানুহজনী খুব ভাল আছিল, তোমাক কি ক'ম, মই ভাষাৰে বুজাব নোৱাৰোঁ। এই সকলোবোৰ দুখ মোৰ, গম পাইছানে? মই যেতিয়া ৰাতি আহোঁ, তেওঁ মোৰ কাৰণে বহি থাকে, তেওঁ নাখায়। তেওঁ ইমান ভাল আছিল, কিন্তু মই আহি পেলাই কি কৰোঁ, ভাত দলি মাৰি দিওঁ, তেওঁ গালি গালাজ পাৰোঁ, কেতিয়াবা মাৰপিটো কৰিছোঁ। মানুহজনীয়ে মই যদি কেতিয়াবা ৰাতিপুৱা ক'বলৈ ওলাই গৈছোঁ, ক'লৈ যায়, কি কথা, কি বতৰা, কিমান সময় হ'ব সোধে, কিন্তু মই মুখেৰে একো নকওঁ। আৰু মই তেওঁক নকওঁ মই ক'ৰবালৈ যাওঁ, কিবা কৰিবলৈ যাওঁ, কিবা কামলৈ যাওঁ, মই কেতিয়াও নকওঁ। কিন্তু তেওঁ মোক সকলো প্ৰকাৰে যত্ন লৈছিল। মোৰ মানুহজনী ইমানেই ভাল আছিল, মই তোমাক ভাষাৰে বুজাব নোৱাৰোঁ, গম পাইছানে? এতিয়া পাপৰ প্ৰায়শ্চিত্ত মই নিজে ভুগি আছোঁ। এনেকুৱা মানুহজনী পাই পেলাই মই হাততে হেৰুৱালোঁ, গম পাইছেনে? কি কপালৰ দুখ নহয়, কি যে তেতিয়া কি জানা নাজানো। তেতিয়া মোৰ টকা পইচাৰ অভাৱ নাছিল, একমাত্ৰ ল'ৰা, টকাই মানে মোক সকলো পাগল কৰি দিলে। কিন্তু তেওঁ মৰম চেনেহৰ প্ৰতি মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ, গম পাইছেনে? মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ। এতিয়াহে মই অনুভৱ কৰিছোঁ তেওঁ অবিহনে মই কিমান অকলশৰীয়া হৈছোঁ। সকলোবোৰ দুখ মোৰ, গম পাইছানে? কিন্তু মই কি ক'ম আৰু, বুজিছানে? আৰু মানুহজনী যেতিয়া শাহুৰ শহুৰ আহে, তেতিয়া মানে মই ঘৰত নাথাকোঁ, ওলাই গুচি যাওঁ, তেওঁ হুকুকাই কানে। এই সমস্ত দুখ তেওঁ নাই, মানুহজনীৰ একো দুখ নাই, দুখ মোৰ, কি ক'ম। এয়া মোৰ সকলো কপালৰ দুখ, বুজিছানে? আচলতে কি জানে, আপুনিও আপোনাৰ ভুলখিনি বুজি পাইছে, এতিয়া ময়ো মোৰ ভুলখিনি বুজি পাইছোঁ। আমি যাতে সেই আগৰ কথাবিলাক বৰ্তমান আৰু পুনৰাবৃত্তি নকৰাটোৱে ভাল। আপুনিও যিহেতু বুজি পাইছে, ময়ো মোৰ ভুলখিনি বুজি পাই এতিয়া আমি মিলা প্ৰীতিৰে ভালদৰে সংসাৰখন আগুৱাই যোৱাটোহে কথা হৈছে। এৰা, তুমি ঠিকেই কৈছা, একেবাৰে সঁচা কথা কৈছা। এখন সংসাৰ কেতিয়াও অকলে নচলে, মতা তিৰোতা যদি মিল নহয়, গতিকে সেইখন সংসাৰ কেতিয়াও সংসাৰ হৈ নাথাকে। আমি কি ভুল কৰিলোঁ, তুমি ভুল কৰিলা, মই ভুল কৰিলোঁ, এতিয়া আমি পাপৰ প্ৰায়শ্চিত্ত ভুগিছোঁ। গতিকে এখন সংসাৰ হ'বলৈ আমি মকা মিলাৰে, আলোচনাৰে, যিমান ডাঙৰ সমস্যা নহওক কিয়, আমি যদি আলোচনা কৰি লওঁ, সেই আলোচনাৰ মাজেৰে আমাৰ কামবিলাক সমাধা হ'ব, নহয়নে? আমি কি ভুল কৰিলোঁ কোৱাচোন বাৰু? হয় দিয়ক, মানুহৰ কি জানে, ডিগ্ৰী ডিপ্ল'মাই আচল শিক্ষা নহয়। যেতিয়া খালী পকেট, আপোনাৰ অহংকাৰ, ক্ৰোধত যেতিয়া বাক্যবিলাক, কটু কথাবিলাক কোৱা যায়, পিছত অনুভৱ কৰা যায়, সেইখিনিৰ পৰা যিখিনি অভিজ্ঞতা হয়, সেইখিনিয়েহে আচল শিক্ষা। এতিয়া আপুনি সেই শূন্যতাখিনি বুজি পাইছে তেওঁৰ অনুপস্থিতিত, ময়ো বুজি পাইছোঁ তেখেতৰ অনুপস্থিতিত মই যে কিমান অকলশৰীয়া হৈ পৰিছিলোঁ। আৰু সেই অতীতৰ কথাবিলাক আমি আৰু বৰ্তমানত আনি একো লাভ নাই। আমি সেই ভুলখিনি বাদ দি এতিয়া আমি মৰম স্নেহেৰে আগুৱাই যোৱাটোহে কথা। মানুহৰ অহংকাৰে, মানুহৰ খঙেৰে, মানুহৰ গৌৰৱেৰে কেতিয়াও সংসাৰ নচলে। সদায় মানুহে অহংকাৰ ত্যাগ কৰিব লাগে। আৰু কি জানে, মই বৰ অহংকাৰী আছিলোঁ। আচলতে প্ৰকৃততে এগৰাকী নাৰী অহংকাৰ কেতিয়াও ভাল নহয়, কেতিয়াও অহংকাৰী হ'ব নালাগে। আৰু অহংকাৰী মনোবৃত্তিৰ কথাৰে মানুহে নিজৰ আপোনজনকো আঁতৰাই দিব পাৰি। আজি সেইটো মই বহুত ভুক্তভোগী হৈ পৰিছোঁ, মই বহুত অনুভৱ কৰিছোঁ। ঠিকেই কৈছা বলো, তুমি যিখিনি কথা কৈছা সকলো সঁচা কথা কৈছা। আমি কি ভুল কৰিছোঁ, সেই ভুলৰ প্ৰায়শ্চিত্ত এতিয়া আমি পাইছোঁ। গতিকে এতিয়া আমি অতীতৰ কথাখিনি বাদ দি এতিয়া আমি দুয়ো নতুন পথেৰে আগুৱাই যাওঁ, নে কি কোৱা? হয়, আপুনি ঠিকেই কৈছে। হ'ব।